চৌদিশে এতিয়া বৈছে ৰঙালী বিহুৰ আনন্দৰ বন্যা। জোনাইৰ বলাইপামতো এতিয়া মাথো পৰিলক্ষিত হৈছে জাকে জাকে সোণোৱাল হুঁচৰিৰ দল। বলাইপাম গাঁৱৰ সোণোৱাল কছাৰীসকলে গাঁৱৰ প্ৰত্যেক ঘৰে ঘৰে একেলগ হৈ মাৰিছে সোণোৱাল হুঁচৰি। বলাইপাম গাঁৱৰ পুৰুষসকলে এডাল বাঁহৰ লগতে ঢোল তাল লৈ হুঁচৰি মাৰিবলৈ প্ৰৱেশ কৰিছে গাঁৱৰ প্ৰত্যেকৰ ঘৰত। তাৰ পিছত পৰম্পৰা অনুসৰি বাঁহডাল গৃহস্থৰ ঘৰৰ চোতালত পুতি লৈ প্ৰতিজনে হাতে হাতে এডাল বাঁহৰ লাঠি লৈ বাঁহত বজাই বজাই সোণোৱাল হুঁচৰি গাই ৰং ৰহস্যই কৰিছে এনেদৰে। ইফালে হুঁচৰিৰ অন্তত বিহুৱা ডেকা বয়োজ্যেষ্ঠসকলক গৃহস্থই মংগল কামনা কৰি শৰাই আগবঢ়াই সেৱা জনায়। তাৰ পাছতেই সোণোৱাল হুঁচৰিৰ বিহুৱা দলেও গৃহস্থৰ সুখ শান্তি তথা সমৃদ্ধিৰ কামনাৰে পাৰে মানে দিয়ে আশীৰ্বাদ। নিউজ ডেস্ক ৰিপৰ্ট, জোনাই বাৰ্তা। সোণোৱাল হুঁচৰি বুলি কোৱা হয়। ইয়াত আমাৰ পাৰ্বতীৰ লক্ষ্য ৰাখি তেখেতৰ ৰাজহাড়ডালক আমি এই বাঁহডাল হিচাপে চিহ্নিত কৰি আজি যেনেকৈ মানুহৰ গাত ৰাইহাড়ডালত আমাৰ 12টা গাঁঠি 13টা পাপ আছে। এই বস্তুটোকে লক্ষ্য ৰাখি পাৰ্বতী যেনেধৰণে শিৱই লৈ ফুৰিছিলে ঠিক তেনেধৰণে তাৰ আলম লৈ আমি আজি এই হুঁচৰিটো আৰম্ভ কৰোঁ, শিৱ পাৰ্বতী সাধনা কৰোঁ। ইয়াৰ যোগেদি আমি এটা বাৰ্তা দিব বিচাৰোঁ, এইটো আমাৰ প্ৰকৃততে শিৱ পূজাই হয়। সেইকাৰণে এই মাংগলিক কাৰ্যটো আমি প্ৰত্যেক ঘৰে ঘৰে হৃদকৰ্ম হিচাপে আমি পালন কৰা হয়। ইয়াত আমি যেতিয়ালৈকে আমাৰ গোটেই গাঁওখনত শেষ কৰা নহয় তেতিয়ালৈকে আমাৰ তাঁত বোৱা, শাল বোৱা আৰু অন্য গাঁৱৰ মানুহ আহি আমাৰ প্ৰতি যিকোনো ঘৰত আমাৰ হুঁচৰি গাব নোৱাৰিব, তেনেকুৱা ধৰণৰ এটা ৰীতি নীতি আছে আমাৰ। সেই আমাৰ নিজৰ পৰম্পৰাখিনি কৰাৰ পাছতে আমাৰ তাঁত বব পাৰিব আৰু শাল বাব পাৰিব। তেনেধৰণে ইয়াক আমি আগৰ পৰাই পৰম্পৰা হিচাপে আমি চলি আহিছোঁ আৰু সেইমতে আমি এই পৰম্পৰাখিনি ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ।